নমস্কাৰ, আপোনালোকে চাই আছে ৰঞ্জন চৌধুৰী অফিচিয়েল। ছুটি ভিডিঅ' শেষলৈকে শুনিব। লাইক, কমেণ্ট, শ্বেয়াৰৰ লগত ছাবস্ক্ৰাইব প্লিজ কৰিব। আজিৰ পৰা 28 বছৰ আগত আজি অসমটো আকৌ প্ৰাসংগিক হৈ গৈছে। 28 বছৰ আগত মানে অসম নহয়, 28 বছৰ আগত দিল্লীত পিঁয়াজৰ মূল্য বৃদ্ধি হৈছিলে। পিঁয়াজ গম পাইছে নহয়? পিঁয়াজৰ মূল্য বৃদ্ধি হওঁতে তেতিয়া বিজেপি চৰকাৰ আছিলে, মদনলাল খুৰানা চিফ মিনিষ্টাৰ আছিলে। তাৰ চৰকাৰ উৰি গ'ল, পিঁয়াজৰ মূল্য বৃদ্ধি হৈছিলে। তো এতিয়া এনেকুৱা এটা লাগিছে যে অসমত আপোনাৰ জুবিনৰ যি ভেলু বা মূল্য সেইটো পিঁয়াজতকৈ কম নেকি, তেনেকুৱা হৈছে। এনে একচুৱেলি বজাৰত আপুনি 20-25 টকা কেজি পাব পিঁয়াজ। জুবিনৰ যোনটো ভেলুটো নাইকিয়া হৈ গৈছে নেকি। তো এতিয়া কথাটো হ'ল, মইতো বাৰু ক্ৰিকেট তেনেকৈ নাচাওঁ, এতিয়া ভালো নালাগে। এতিয়াতো জোৱান চলি আছে ক্ৰিকেটৰ নামত। আমাৰ জেনজিবিলাকে খুব চাই নহয়, ভাল কথা। তো লাষ্ট যোনটো ক্ৰিকেট খেল হ'ল, ক্ৰিকেট খেল হোৱাত তাতো জুবিনৰ প্ৰসংগটো আহি গ'ল। জয় জুবিন দা কিবা কিবি লিখা তেনেকৈ ওলাইছে আৰু পুলিচ তেওঁলোকৰ পৰা এই বস্তুটো কাঢ়ি লৈছে। তাৰমানে প্ৰতিবাদ। আকৌ ইণ্টাৰেষ্টিং হ'ল, তাৰ পিছফালে দেখা গৈছে এই জুবিন অনুৰাগীবিলাকৰ পিছফালে দেখা গৈছে, এইবিলাক কোন আছিলে মই নাজানো, বিজেপিৰ ফ্লেগ কিন্তু কাঢ়ি লোৱা নাই দেই পুলিচে। এটা বস্তু মন কৰিব, বিজেপিৰ ফ্লেগ কাঢ়ি লোৱা নাই। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন যি লিখা আছে সেইটো কিন্তু কাঢ়ি লৈছে। গতিকে সেই পিঁয়াজৰ যে মূল্য বৃদ্ধি 28 বছৰ আগত হৈছিলে নহয়, এটা চৰকাৰ উৰি গ'ল। আৰু ইয়াত অসমৰ চৰকাৰ, যি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে যদি আমি জুবিনৰ ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক বিজেপিক ভোট দিব নালাগে। এতিয়া শেহতীয়াকৈ তেওঁ কৈ আছে, আমিতো জেলৰ পৰা তেওঁলোকক ওলাব দিয়া নাই। জেলৰ পৰা ওলাব, জেলত থাকি যোৱাটো কি সমস্যাৰ সমাধান নেকি? এনেকৈ দুৰ্দৰ্শ অপৰাধীক যদি সেইটো মস্তিত একদম বঢ়িয়াকৈ নতুন এটা জেলত, একদম ফ্ৰেছ ব্ৰেণ্ড নিউ জেলত, বাক্সা জিলাৰ জেলত মস্তিত কৰি আছে, মস্তিত আছে। আৰু তাৰ ভিডিঅ'বিলাক আমি নাপাওঁ, কিন্তু সেইটো দূৰৰ পৰা গম পোৱা গৈছে যে তাত একদম পূৰা 5 ষ্টাৰ তেওঁলোকক বেনিফিটটো বেছি, মানে সুবিধাবিলাক দিয়া হৈছে। আৰু তাহাঁতেও নিবিচাৰে। আৰু ইলেকশ্যন ৰিজাল্ট নোহোৱালৈকেতো তেওঁলোকে এনেও নোলায়, কাৰণ এইটো ছেফ জ'ন তেওঁলোকৰ কাৰণে ভাল। আৰু ঘৰত থাকি যিটো মস্তি কৰিব পাৰিব, সেইটো তাতে ছেইম বেনিফিট পাই আছে। গতিকে বাহিৰত ওলাই এই চব লে চেছে ক'বলৈ কি দৰকাৰ আছে? গতিকে বিজেপিৰ ফ্লেগ লোৱা নাই, কিন্তু সেইটো লৈ ল'লে। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কি কৈছে? মুখ্যমন্ত্ৰীয়ে ক'লে যে সেইটোতো আমি ওলাব দিয়া নাই। মানে কাৰণ তাৰ চাৰ্জশ্বিটখনেই এনেকৈ ফ্ৰেম কৰিছে যাতে সাপো মৰে লাঠিও নাভাঙে, সেইটো এটা বন্দোবস্ত কৰা হৈছে। দ্বিতীয় কথাটো হ'ল, তেখেত কৈছে যে মই কি জাজ যিজন আছে তেওঁৰ পিঠিত কি মানে বন্দুক ধৰিম নেকি ন্যায় দিবলৈ? তো এই কথা বতৰাবিলাকতো তেওঁ আগতো জানিছিলেতো। যেতিয়া তেখেতে জুবিনৰ মানে ন্যায়ৰ নামত, এইটো প্ৰথমবাৰ, এইটো এটা গ্ৰীনিজ ৰেকৰ্ড। যি দল শাসক গোষ্ঠী, এই শাসকীয় গোষ্ঠীৰ ঘনিষ্ঠকেইটাই হ'লগৈ ঘোৰ অপৰাধী জুবিন হত্যাৰ। তো তেওঁলোকে সমদল ওলালে ভাগে ভাগে জুবিনৰ ন্যায় যাত্ৰা। আৰু ন্যায় যাত্ৰাটো চবেই বিচাৰি আছিলে নহয়, ন্যায় যাত্ৰা বেলেগেও কৰিছে, কিন্তু তেওঁলোকে দেখা গৈছে বেছি আগভাগ লৈছে কাৰবাৰটোত। এতিয়া শেহতীয়াকৈ বন্দুক ধৰিম নেকি? গতিকে মই ইয়াৰ আগতেও কৈছোঁ যে জুবিনৰ ন্যায় কিমানটো সম্ভৱ হ'ব মই নাজানো। সম্ভাৱনা যদিও কম, 99.99% নাই। আৰু যিসকল আমাৰ দেখিছোঁ মই নিজক মানে জেনজি জেনেৰেশ্যন বুলি কৈ আছে। তো কথাটো হ'ল যে এই যে অসমত থকা যিবিলাক জেনজি আছে,
তেওঁলোকে এই জেনজিকেইটাই জুবিন গাৰ্গৰ কাৰণে কিডাল কৰিলে কওকচোন বাৰু। এতিয়া সময় ক'ব নহয় যে ৰিজাল্ট কি হয়, ৰিজাল্ট কি হয়। আমি নতুনকৈ মানে জেনজিৰ কি বিচাৰে, এই জেনেৰেশ্যনে কি বিচাৰে কেণ্ডিডেটৰ পৰা, একজন মিনিষ্টাৰ MLAৰ পৰা কি বিচাৰে, তাৰ প্ৰতিফলন হোৱাকৈ আমি নিৰ্বাচিত কৰিব বিচাৰিম। কিন্তু অসমততো জেনজিৰ সংখ্যাটো একেবাৰে নগণ্য নহয়, যথেষ্ট। তেওঁলোকৰ যোনটো ভোটৰ যোনটো পাৰ্চেণ্টেজ সেইটো যথেষ্ট মাইনে ৰাখে। কিন্তু দেখা গৈছে তাত ষ্টেডিয়ামত মানে এতিয়া এনেকুৱা হৈ গ'ল, ক্ৰিকেটত কোনে 100 কোনে 200 ক'বালে চেঞ্চুৰী মাৰিলে সেইটো ছাবজেক্ট। কিন্তু এতিয়া এই কেইদিনৰ ভিতৰতে কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ডাবল চেঞ্চুৰী হ'বলৈ গৈ আছে। আপোনালোকে গিনতি কৰিছেনে সেইবিলাক? 19 ছেপ্টেম্বৰৰ পৰা কাউণ্টিং ষ্টাৰ্ট কৰক। এতিয়া চাব, জুবিনৰ মৃত্যু হ'ল, মৃত্যুৰ পিছত ন্যায় নাপালে তাৰো কিন্তু ডাবল চেঞ্চুৰী হ'বলৈ গৈ আছে, বা হৈছে বুলি ক'ব পাৰে। ন্যায় পোৱা নাই, কিন্তু আমি লাগি আছোঁ ক'ত? আমি চেঞ্চুৰী কোনে মাৰিছে, কিন্তু জুবিন যে ন্যায় পোৱা নাই, তাৰ ডাবল চেঞ্চুৰী হৈ গ'ল। আমাৰ জেনজিৰ কিন্তু কোনো খা খবৰে নাইকিয়া। তো গতিকে এই সময়ত আমাৰ যে নিউ জেনাৰেশ্যন, নতুন প্ৰজন্ম, তেওঁলোকে কি কৰিব পাৰে এয়া কিন্তু 4th মে ৰিজাল্টতে ওলাই যাব। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। প্লিজ শ্বেয়াৰ কৰাৰ লগতে আমাৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।